हेलो एवरीवन अन्य एटी भिडिओলৈ আপোনালোকৰ মাজলৈ আহিলো আশা কৰো সকলোৱে যাতে ভালে আছে তো আজি মই এটা ৰেচিপি শেয়াৰ কৰিম বুলি ভাবিলো আপোনালোকক পটল আলু আৰু কণীৰ এটা ৰেচিপি সকলোৱে বনায় নিজৰ নিজৰ পদ্ধতিৰে কিন্তু মইনো কেনেকৈ বনাও আজি দেখাম বুলি ভাবিলো আপোনালোকক তো এফালে বইল কণী কিটা মই এনেকৈ কাট মাৰি লৈছো কটাৰীখনেৰে মছলাখিনি একদম ভিতৰলৈ যাব কাৰণে তাৰ পিছত এফালে পটল আলু কাটি আৰু এফালে পেষ্ট বনাবলৈ মই কাটি লৈছো বিলাহী নহৰু পিয়াজ আদা জলকীয়া এই দেখিছেই ন অকমান স্পীড ফৰৱাৰ্ড কৰি দিছো নহলে বহুত দীঘল হ'বগে ভিডিওটো এসক এতিয়া মই আলুখিনি কাটি লৈছো আৰু পটলখিনি কাটি লম ধুই থোৱাই হয় এখিনি মই বাকলি গুচাই ধুই থৈছিলো গুটেখিনি তো এই দেখিছেই ন কাটি লৈছো তাৰ পিছত মই কণী এটা আমলেট কৰি লৈছো যিহেতু পংকজে বইল কণী নাখায় তো তালে আমলেট কৰি মই জুলত দি দিম এয়া দেখিছে ন এতিয়া মই কেৰাহী এখনত জোখৰ পৰিমাণে মিঠাতেল দি লৈছো পতঞ্জলি মিঠাতেল ইউজ কৰো আমি যেহেতু তো হেতুকে দি লৈছো তাৰ পিছত গৰম হোৱাৰ পিছত বইল ডিম গিটা এনেকৈ ফ্ৰাই কৰি লম এসক এনেকৈ ফ্ৰাই কৰি বাটিত আকৌ উলিয়াই লৈছো তাৰ পিছত ইয়াত মছলাখিনি যোনখিনি মই পেষ্ট কৰি থৈছিলো সেই তেলতে দি পেলাই ভালকৈ লৰাই লৈছো এনেকৈ ভালকৈ লৰাই লোৱাৰ পিছত যোনখিনি দিব লাগে মছলা মানে নিমখ হালধি ৰঙা জলকীয়া পাউডাৰ হেবু দি লম একদম জোখৰ পৰিমাণত কম বেছ নকৰো তো বনাই থাকো যেহেতু আন্দাজটো আহি গৈছে কিমান কি দিব লাগে তো এফালে কোন মিট মছলাও দি লৈছো যেহেতু আমি মিট মছলা ইউজ কৰো ঘৰত তো হেতুকে দিম আপোনালোকে বেলেগ মছলা ইউজ কৰে যদি হেতুই দিব পাৰে তো অকমান এনেকৈ থোৱাৰ পিছত তেল এৰিছে দেখিছে ন তো এতিয়া আমাৰ এখিনি ৰেডি হৈ গল ইয়াত এতিয়া মই এসক পটল আলু কাটি থৈছিলো যে দি দিম ডাইৰেক্ট ফ্ৰাই বইল একো কৰা নাই ডাইৰেক্ট এনেকৈ দি দিছো এইডখৰতে অকমান মই ৰেচিপিটো চেঞ্জ কৰিলো দেখিছে ন এনে হলে ফ্ৰাই কৰি পেলাই এনেকৈ দি দিও কিন্তু আজি ফ্ৰাই কৰা নাই অকমান দেৰি ঢাকি থোৱাৰ পিছত অকমান মছলাখিনি সোমাব ধৰিলে আলু আৰু পটলত তো তেতিয়া মই জোখৰ পৰিমাণত পানী ঢালি দিছো তো পানী ঢালি আকৌ এবাৰ মই মিক্স কৰি দিম ভালকৈ যাতে মিক্স হৈ যাওক মছলাখিনি তাৰ পিছত ইয়াত বইল দিম আৰু আমলেটটো দি দিম এয়া দেখিছে ন দি পেলাই ভালকৈ লৰাই লৈছো এতিয়া ঢাকি দিম হাই ফ্লেমত 10 মিনিটৰ কাৰণে তো এইটো সময়তে মই ফেচ পেক এটা বনাইছো 1 চামুচ বেসন আৰু এফালে দৈ চকচন মায়ে ঘৰত বনাই থৈছিলে টেঙা দৈ তো ইয়াৰ পৰা 2-3 চামুচ দি লম ইয়াত তো দৈৰ ভিডিওটো মোৰ চেনেলত দিয়ে থোৱা আছে বাৰু কেনেকৈ বনাও আমি আকৌ যদি লাগে কমেন্ট সেকশনত জনাব মই দি দিম আৰু ইয়াত হালধি অকমান দি আৰু এল'ভেৰা জেল দি দিছো এই চাৰিটা বস্তু দিয়ে বনাইছো এইটো বহুত ভাল হয় মানে এই চাৰিটা বস্তু স্কিনৰ কাৰণে বহুত বেছি ভাল মোৰটো গৰম দিনত স্কিনৰ হালতটো হালতে হৈ থাকে তো লগাই লম এতিয়া অকমান পানী পানী নিচিনা হ'ব কিন্তু একো নাই এই কাপোৰ দেখিছে ন বস্তা নাই ধুই ল'ব লাগিব কাপোৰটো তো এতিয়া মই 15 মিনিট মান থৈ দিম তো এনেকৈ থৈ দিওতে পংকজে আনি দিলে ফালে আমি দুটাই ভাল পোৱা বস্তু মাংসৰ আমঠু কলিজা হেবু থাকে যে লিভাৰ সিভাৰ হেবু তো মই ধুই মেলি পিয়াজ এটা কাটি থলো আৰু এফালে চকচত কলকোপাও লৈ আনিলে 30 টা মান কল আছে এটো তো এই কোপা লৈ আনিলে তো মই এতিয়া ঢাকি থৈ দিও তেতিয়ালকে মই গা ধুই আহোগে তো এয়া গা ধুই ললো এয়া চকচন স্কিনখন অকমান ঠিক হ'ল বাৰু এদিন লগালে তো কেতিয়াও একো ঠিক নহয় আৰু এতিয়া মই এফালে বনাব আহিলে মাংস এখিনি আনিছিলে যে পংকজে যেহেতু হিও খাই ভাল পায় ময়ো খাই ভাল পাওঁ বহুত তো বনাই দিলো কণী আঞ্জা আছে যদিও এটুকু বনাই দিছো তো পিয়াজখিনি এনেকৈ অকমান গোল্ডেন ব্ৰাউন হওঁতে মই মাংসখিনি দি দিলো ভালকৈ পিয়াজ আৰু নহৰু দিয়ে বনাইছো জলকীয়া যেহেতু শেষে হৈ গ'ল তো এতিয়া মই নিমখ আৰু হালধি ৰঙা জলকীয়া পাউডাৰ আৰু ইয়াত মিট মছলা এইটাই দি দিম দেখিছে ন কণী আঞ্জা যি দিছিলো ইয়াতো হেতুকে দি দিছো আৰু ভালকৈ লৰাই লম এয়া দেখিছে ন হৈয়ে যাব আৰু অকমান দেৰি পিছত আৰু মাজতে মই কল এটাকে খাই ললো তো আজি কাৰণে মানে আছিল চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰি জনাব কেনেকুৱা লাগিল আৰু লাইক এণ্ড শ্বেয়াৰ কৰি দিব বাই